So hey guys, welcome back to my channel. সকলোৰে ঘৰতে ভালে থাকে আৰু সকলোকে স্বাগত আৰু এটা মোৰ নতুন ভিডিঅ'ৰ সৈতে। আৰু গাইজ কি ক'ব, এইকেইদিন মানে বহুত বুলি ক'ব পাৰি, বহুত গৰম দি আছে। এই 3 দিন ধৰি কমেও বহুত বেছি গৰম দি আছে। চ' চাব পাৰে বাহিৰত দেখি কেনেকুৱা ৰ'দ দিছে। কেমেৰাত কেপচাৰত ইমান কৰিব পৰা নৰব, কিন্তু সঁচা কৈছোঁ এই 3 দিনটো ধৰি এনেকুৱা গৰম দি আছে না, চ' পূৰা ফাটি গৈছে। ত' ফেনেও ভালকৈ কাম দিয়া নাই, এনেহেন কি ক'ব গাইজ, এনেকুৱা গৰম মাৰিছে। আৰু গাইজ মানে কালি কথা এটা হ'ল, কালি কি হ'ল, কালিও বৈদ্য গৰম দিছিল, কিন্তু গধূলি অলপ সময়ৰ কাৰণে কালি ৰাতিটো বৰষুণ দিছে আৰু গধূলি অলপমান বৰষুণ দিছিল। চ' সেই সময়তে মই যাইছিলোঁ কম্পিউটাৰ, আৰু কম্পিউটাৰ যোৱাৰ টাইমত মই ৰাস্তাত এইটো বৰষুণত ভিজি আছিল। চ' চাব পাৰে মেকানিছ না এইটো বৰষুণত ভিজি আছিলি। চ' বৰষুণত ভিজি থাকাই মই ককৰা কৰি আছোঁ, মই বোলো অলপ দুখ লাগিল, সেইকাৰণে লৈ আহিলোঁ ঘৰত। চ' এনেও আমাৰ ঘৰত ডিংগি চিংগি অলপ বাচছি সেই কৰিব বুলি, চ' আনিলোঁ এতিয়া। ত' এইটো চাব পাৰে কালি ৰাতিটো আড্ডা পাৰি আছে, কালি ৰাতিটো ক'ত কিবা ৰাতিটো ঘূৰে কিবা কৰে, মোৰ বিচনা উঠে এনে যাই পেলাই ৰাতিটো উঠি ভালকৈ ঘুমটি মাৰিব পাৰে নাই। তাৰপিছত বাছ ৰাতি উঠি আৰু পাকঘৰত সোমাই থৈ দিছোঁ। চ' সেইটো চাব পাৰে। কি লাগে হা, কি লাগে তো বৰ্তমান ধৰিব পৰা নাই গাইজ, আপি না আপা। তো ডাঙৰ হ'লে গম পাম, বৰ্তমান গম পোৱা নাই আপি না আপা। তো সেইবিলাক বাদ দিয়ক। আৰু বাতিতকৈ মই অলপ গাখীৰ থৈ দিছিলোঁ, তো কালি খাইছিল গাখীৰ, কিন্তু আজি বৰ্তমান খানাই দি থৈছোঁ মই। তো ভোক লাগিলে খাব কিজানি, মই দিছিলোঁ অলপ আগতে, তো নাখালাক। গাখীৰ কিয় নাই? কালি নামন বুলি ভাবি লৈ আহিলোঁ, এইটো চানা সৰু আছে। চ' অলপ কিবা কানি খাব পৰা হৈছে, অলপ ভালকৈ ভাত চাত খাব নোৱাৰে। গাখীৰে দি আছোঁ আৰু কি ক'ব গাইজ, ভালকৈ খানায়ো ভালকৈ ডাঙৰ কৰিব লাগিব গাইজ, নিচিনা খাব লাগিব দেই। আৰু গাইজ কথা এটা ভাবিছোঁ, যিহেতু 80 বছৰত এইবাৰেই মাছ চাছ মাৰিব যোৱা নাই, জনাই আকৌ মাছ চাছ মাৰিবৰ কাৰণে। আৰু ভাবিছোঁ আজি এটা জেগাত যাম বুলি মাছ মাৰিবৰ কাৰণে, চব ভিডিঅ'তে একেলগে চাই থাকিব। আৰু আজি মই আৰু মোৰ খুৰাৰ ল'ৰা, চ' আমি দুয়োটাই যাম। চ' এইভাগে এখন মহৰি লৈ ল'লোঁ আৰু এখন কাটিব লাগিব এতিয়া। তো বলক ভিডিঅ'টো একেলগে চাই থাকিব। আৰু আজি যিহেতু কি ক'ব গাইজ, মাছ মাৰাই বুলি ক'ব পাৰি, মাছ মৰা ভ্লগ গাইজ। ভিতৰত বন্ধ কৰিব খুজিছোঁ মই, সৰু মেকৰি ডাঙৰ মেকৰি মাৰি খেলিব নামনে গাইজ। মই বোলো ডাঙৰ মেকৰি আহিব, কবে মাৰি চাৰি খেলিব, কায়ো নাথকো ফিৰ যা সিগৰা কৰি থাক। তো বলক সেইভাগে লৈ ল'লোঁ, এতিয়া যাওঁ মাছ মাৰিব। বলক মাছ মাৰিবৰ কাৰণে, মাছ মাৰিবৰ কাৰণে যি যোগাৰ লাগে চব লৈ লৈছোঁ। বলক এতিয়া যাওঁ মাছ মাৰিব। তো আমাৰ লোকেশ্যনটো অলপ আগত, মেইন ৰাস্তা সিভাগে। আৰু গাইজ আমি ইয়াত মাছ মাৰিম বুলি ভাবিছিলোঁ। চ' কালি ৰাতি অলপ বৰষুণ দিয়াই পানী পূৰা ফুল হৈ গৈছে। ত' ইয়াত মাৰা নহ'ব মাছ। তো বলক আগত চাই আহিব, অলপ জাগা আছে নে নাই। তো চব বাগে পানী ভৰ্তি, সিভাগৰ পৰা সিভাগে ঘূৰি আছোঁ দুটাইও। তো মাছ মাৰা জেগাই নাই, চব বাগে পানী ভৰ্তি হৈছে কালি বৰষুণ দিয়ে। তো গাইজ কি হ'ব, মাছ মাৰা নহ'ব পাইছোঁ আজি। এতিতো পূৰা একদম পানী ভৰ্তি গৈছে। চ' কালি অহা কথা আছিল, কালি বেছিকৈ অহা নহ'ল। ৰাতি বৰষুণ দি সৰ্বনাশ কৰিব লাগে, চব বাগে পানী মাল বস্তু লৈ আহি গ'লোঁ ঘৰত। চ' তাত কিছু জেগা আছিল মাছ মাৰিবৰ কাৰণে। চ' সৰু সেই টাইপৰ ধৰি লওক সৰু অলপ জেগা তাতে পানী হয়। চ' তাতে মাছ থাকে এনেকুৱা। চ' আছিল কি আছিল, দুদিনমান আগত চাই আহিছিলোঁ, পূৰা মাছ আছিল। কিন্তু তেতিয়া সেই যিহেতু ৰ'দ দিছিল না, মোক ক'লোঁ 3 দিনমান বহুত ৰ'দ দিছে। চ' সেই ৰ'দৰ কাৰণে যোৱা নাছিলোঁ। চ' কালিও ৰ'দ আছিল, কালি আমি জব লাইন বনাইছিলোঁ, কিন্তু এই ৰ'দৰ দৰে আমি যোৱা নহ'ল। চ' আজিতো অলপ কমেই ৰ'দ দিছে। চ' এনেকুৱা আজিতো অলপ কমেই ৰ'দ দিছে। যদি ফেনৰ তলত থাকিলে পূৰা গা ধুই যাওঁ, এনেহেন গৰম পৰিছিল। চ' সেইবাবে যোৱা নাছিলোঁ কালি। আৰু কালি গধূলি 4-5টামান বজাৰ পৰা বৰষুণ দি দিছিল। চ' সেইবাবে পানী জমা হ'ল। তো পূৰা ৰাতিটো বৰষুণ দিল, সেইকাৰণে পানী জমা হ'ল। চ' এতিয়া দেখা পাইছে আপোনালোকে, ৰাস্তালৈকে পানী উঠিছে। চ' এনেকৈ নোৱাৰিলোঁ আৰু মাৰিব, বহুত জেগা সেই হ'ল।
তো এতিয়া আৰু কেইদিনমান পিছত যেতিয়া পানীটো শুকাব তেতিয়া যাব লাগিব। চ' মাছ আছিল কিন্তু যদি কালিও গ'লোঁ হয় গৰম নাচায় কিন্তু তামান মাছ পালোঁ হয়। মাছ আছে কিন্তু সুদ্ধা দৰিকণা আছে কিন্তু। চ' আৰু কেইদিনমান পিছত যাব লাগিব পানী শুকাৰ পিছত। ব'লক গাইজ, যি আছে মাছ নাপালোঁ নাই, বাদ দিয়ক। মাছ মৰাৰ ভিডিঅ' নহয় এটি, মানে মাছ মৰাৰ ভ্লগ নহয়। এতিয়া হ'ব এটি গা ধোৱা ভ্লগ। চ' কাপোৰ লৈ লৈছোঁ, ব'লক এতিয়া নদীত যাওঁ গা ধুব। চ' বৰ গৰম পৰিছে, ব'লক। তো এনেতো বৰষুণ দিলে নদীত পানী বয়া হয়। চ' আজি যেন ভাল হয় পানী, বেছি বৰষুণ দিয়া নাই মানে হিচাপ মতে। তো যদি বহুত দিন বৰষুণ দিয়ে থাকে তেতিয়াহ'লে পানী লেতেৰা হৈ যায়, ঘোলা হয়। চ' কালিতো এক ৰাতিহে দিছে, তো নহ'ব লাগে। আৰু গাইছ, আজি দুটা প্লেন বনাইছিলোঁ, চ' দুটাই ফ্লপ হ'ল। ত' আজি দিনটো বেয়াই পায়। এটাতো মাছ মাৰিব গ'লোঁ, পানী বেছি হ'ল। এবাৰ গা ধুব আহিছোঁ, তো ইয়াতো গাইছ প্ৰব্লেম, মাতো সফল নহ'লোঁ। হ'লেও গাইছ নামনো গা ধুই যামহে। চাব পাৰে চব পানী লেতেৰা, চ' পানী একদম ঘোলা। তথাপিতো গা ধুই যামহে, ধুমটো ধুমেই গা। আকৰাম ঐ, দ আছে না নাই? আৰু গাইছ চাব পাৰে দ আছে, এয়া পানী এইখিনি। তো পানী দ হ'লে কি হ'ব গাইছ চাব পাৰে, গাখীৰ দিয়া চাহ হেন লেতেৰা। তথাপিতো সেইটো আগতো ফ্লপ হ'ল। আগতো চব মাছ মাৰিব গ'লোঁ, মাছ নাপালোঁ, বাদ দিয়ক। এইবাৰতো ফ্লপ হ'ব নাতো, পানী লেতেৰা হওক, যিমান যি হওক গাটো ধুই যামেই। চ' গাইছ এক বুক পানী চাব পাৰে, কিবাকে এক বুক পানী, তথাপিতো গা ধুই যামেই। চ' ব'লক ধুওঁ এতিয়া গা। এতিয়া বহুত টাইমে গা ধুলোঁ, চল পানী লেতেৰা হ'লেও বহুত টাইম গা ধুলোঁ। চ' ব'লক এতিয়া যাওঁ। বহুত টাইম মানে বেছি টাইমে থাকলোঁ আৰু থাকবা নোৱাৰি, য'ত ধৰি যাব লেতেৰা পানী। ব'লক আছিল লেতেৰা পানী গা ধুবই, কিন্তু গা চা পূৰা খুজিব লাগছে। ঘৰত যায় আৰু এবাৰ গা ধুব লাগিব ভালকৈ, তো কাপোৰ চাপোৰ ভাল হয়। ব'লক আৰু গাইছ চিবাকে চাব পাৰে আমাৰ। চ' মেকুৰীটোৰ অৱস্থা কেনেকুৱা হ'ল। চ' এইভাগে ফুটি গৈছে, এক আঙুলৰ বেছি ফুটি গৈছে এইভাগে চাব পাৰে। চ' ৰাতিয়ে হ'ল, চ' 8:30 বাজি গ'ল। চ' চাব পাৰে। আৰু গাইছ আজি মানে কি হ'ল, চ' মানে আজিৰ দিনটো মানে গম পালোঁ আৰু দিনটো গ'লে। চ' আজিৰ দিনটো মানে এনেকুৱা বয়া না মোৰ। চ' আজি লাইফৰ ফাৰ্ষ্ট টাইম বয়া হেন পাইছোঁ, মানে লাইফৰ মানে ফাৰ্ষ্ট টাইম বয়া দিন আজি। মানে কাৰণটো কি হ'ল, চ' আপোনালোকক মই ভালকৈ ফাৰ্ষ্টৰ পৰা কওঁ। তো ফাৰ্ষ্ট অফ অল মই পুৱা উঠিয়ে ভিডিঅ' আৰম্ভ কৰিছোঁ। চ' তাৰে পিছতে মই গ'লোঁ মানে মাছ মাৰিব। মোৰ ঘৰৰ ল'ৰাৰ লগত মই গ'লোঁ মাছ মাৰিব। চ' তাত কালি ৰাতি যিহেতু বৰষুণ দিছে, মাছ নাই, মানে পানী বেছি হ'ল সেইকাৰণে মাছ মৰা নহ'ল। ছেকেণ্ড গ'লোঁ গা ধুব, পানী কালি ৰাতি বৰষুণ দিয়াই পানী লেতেৰা হ'ল, ঘোলা। তথাপিতো তাত গা ধুলোঁ, আৰু এতিয়াও গাটো অলপ খুজি আছে। চ' সেইটো বাদ দিয়ক। চ' ছেকেণ্ড মোৰ দুখন চিম, এখনটোত ৰিচাৰ্জ আছে, কিন্তু এখনটো মোৰ মানে কি এয়াৰটেল। চ' মানে মই কি মানে জিঅ'টো সেই ইনকামিং ফ্ৰী নহয়। চ' মই ভুলতে মানে জিঅ'খনত ভৰাই পালোঁ, সেই জিঅ'টো আনলিমিটেড ন, সেইটো ইনকামিংটো। চ' মই মানে ভুলতে জিঅ'ত ভৰাই পালোঁ, আৰু মোৰ মানে জিঅ'খন মানে নতুন চিম, আৰু এয়াৰটেলখন পুৰণ চিম। চ' যিহেতু এয়াৰটেলত ইনকামিং ফ্ৰী নহয়, আৰু এয়াৰটেলত মোৰ পুৰণ যিহেতু চবৰ বহুতৰে নাম্বাৰ আছে মোৰ, সেইকাৰণে মই এয়াৰটেলখনত ভৰাবৰ কাৰণে আজি গ'লোঁ দীপৰবিলাক বঢ়িয়াকৈ। মই আহি কেনে আৰু ভিডিঅ' নবনালোঁ, মই মানে ইচ্ছা নগ'ল। চ' মই আহি কেনে বঢ়িয়াকৈ ভাত চাত খাই দীপৰবিলাক গ'লোঁ মই চকত ৰিচাৰ্জটো ভৰাবলৈ। চ' 500 টকা এটা আছিল, ৰাস্তাত ক'ত বা পৰিল গম নাপালোঁ আৰু। চ' যাই দোকানত চাওঁচি মানে ৰিচাৰ্জটো ভৰাবৰ কাৰণে পইচাটো লওঁচি। চ' পইচাটো মানে মোৰ 500 টকাটো ঘূৰাই থাকিল। চ' বিচাৰি নাপালোঁ আৰু মানে ক'ত বা কি পৰিল। চ' সেইটো বাদ দিয়ক। সেইটো হ'ল 3 নম্বৰ। 4 নম্বৰ আপোনালোকক দেখালোঁ মেকুৰীটো। তো যিহেতু মই গধূলি চকত গৈছিলোঁ, আৰু এই ৰাতি মই এতিয়া আহি পালোঁ, ৰাতি 5 মিনিটমান হ'ল আহি যি চাওঁ, মানে ডাঙৰ মেকুৰী এটা আহি কিনে আমাৰ যিহেতু নাওমান চাৰা ন, মোটামুটি জন্ম মোটামুটি কমেও 15 দিনমান, 15 নহয় 20 দিনমান হৈছে চাগে, 20-25 দিনমান হৈছে চাগে জন্ম হোৱা। তো যিহেতু নাওমান চাৰা ন, সেইকাৰণে মানে কি হৈছে, বাৰান্দাত থাকোঁতে ডাঙৰ মেকুৰী এটা আহি মানে বেয়াকৈ কামুৰি ধৰিছে। চ' মাহঁতে খেদিলে, খেদাৰ পিছত চাইছে মানে বেয়া বহুতখিনি তেজ ওলাইছে, আৰু মাথাত বহুতখিনি মানে ভিতৰলৈ সোমাই গৈছে, মানে দাঁতটো ডাইৰেক্ট কামুৰি ধৰিছে বোলে মাথাত। চ' আহি কেনে মই গম পালোঁ। চ' সেইকাৰণে আজি মোৰ দিনটো মানে বহুত বেয়া বুলি ক'ব পাৰি। মোৰ লাইফৰ ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে, মানে এদিনতে চবখিনি, আৰু চবখিনি বেয়া। তো নাজানো আৰু কি আজি মানে লেখাই আছিল নেকি। চ' আজিৰ দিনটো মানে
কি বুলি কয় ইমান বেয়া গ'ল চ' বেয়া গ'ল চাৰিটা ঘটনা হ'ল আৰু কি বুলি কয় গোটেইকেইটা ঘটনা বেয়া চ' যিয়ে নহওক আজিৰ ভিডিঅ'টো আৰু খাটা হৈছে লম্বা হৈছে এতিয়া এডিট কৰাৰ পিছতে গম পাম তো বেছি এতিয়া ৰাতিনো কি কৰি থাকিম আজি আৰু মোৰ ব্লগটো এনেকুৱা হ'ল কি ক'ব তো দিনটোতো এনেকৈ গ'লে বেয়াকৈ চ' প্ৰভু ৰাতিটো যেন ভালকৈ যায় আৰু আজি দিনটো এনেকৈ গ'ল তো ভিডিঅ'টো আৰু বেছি লম্বা নকৰোঁ ব্লগটোৱে এখিনি বা কিমান মিনিটৰ বা ভিডিঅ' হ'ল মই নিজে গম পোৱা নাই তো দুপৰবেলা মই গা ধুই আহি কিনে বনাম বুলি ভাবিছিলোঁ পিছে গাটো মই ঘৰত আহি আৰু গা ধুলোঁ গা ধোৱাৰ পিছত অলপমান মাথাটো বেয়া লাগিল আৰু মানে অলপ এলাৰ্জি উঠিব ধৰিল যিহেতু লেতেৰা পানী ন সেইকাৰণে মই আৰু ভিডিঅ' নবনালোঁ আৰু এতিয়া অলপ চলপ বৰষুণ পৰি আছে টাপকৈ তো দিয়ক বাই বাই এটা নেক্সট লগ পাম এটি ভিডিঅ' আৰু এনেকুৱাই লাইক এটা কৰি দিব দিয়ক।